স্বাধীনতা দিৱস উপলক্ষে হাজোত বিনামূলীয়া মেগা চিকিৎসা শিবিৰ সম্পন্ন। স্বাধীনতা দিৱস উপলক্ষে হাজোৰ পতিনীস্থিত লাইফলাইন হাস্পাতাল আৰু ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত আজি এটি বিনামূলীয়া মেগা চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। এই চিকিৎসা শিবিৰত অভিজ্ঞ চিকিৎসকসকলৰ জৰিয়তে ৰোগীসকলৰ বিভিন্ন ৰোগৰ পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰা হয়। বিনামূলীয়া মেগা চিকিৎসা শিবিৰত হাজোৰ কেইবা শতাধিক ৰোগীৰ চিকিৎসা প্ৰদান কৰা হয়। ইফালে লাইফলাইন হাস্পাতাল আৰু ৰিচাৰ্চ চেণ্টাৰখনৰ জৰিয়তে ৰোগীৰ জৰুৰীকালীন চিকিৎসাৰ লগতে অন্যান্য ভালেমান সেৱা উপলব্ধ থাকিব বুলি স্বত্বাধিকাৰী অনন্ত মালাকাৰে জানিবলৈ দিয়ে। এই বিনামূলীয়া চিকিৎসা শিবিৰত হাজোৰ ৰাজচক্ৰ বিষয়া নিতুল খাটনিয়াৰ জ্যেষ্ঠ নাগৰিক চিকিৎসক একাংশ উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। আজি আমি স্বাধীনতা দিৱস উপলক্ষে সমূহ হাজো ৰাইজৰ কাৰণে আমি এখন বিনামূলীয়া চিকিৎসা সেৱা অৰ্গেনাইজ কৰিছোঁ ইয়াতে। চ' ইয়াতে আমাৰ মেডিচিন, চাৰ্জাৰী, গাইনী, পেডিয়াট্ৰিক্স, কাৰ্ডিঅ'লজি, নিউৰ'লজি এই গোটেইখিনি বিভাগৰ ডক্টৰে পেচেণ্টখিনি চাইছে। এতিয়ালৈকে আমি 200মান পেচেণ্ট এতিয়ালৈকে চোৱা হৈ গ'ল। আমি আজিৰ পৰা এই হস্পিটেলখনো শুভ আৰম্ভণি কৰিছোঁ। এই হস্পিটেলখন আমাৰ গোটেই এইবিলাকৰ বহি বিভাগৰ লগতে ইনডোৰ মানে আন্তঃবিভাগৰো ব্যৱস্থা কৰা হ'ব। আৰু ইয়াতে আমি চবতচে ইম্পৰ্টেণ্ট বস্তুটো কৰিব বিচাৰি আছোঁ যে যিটো জৰুৰীকালীন সেৱা বুলি কয়, যিটো আপাতকালীন সেৱা বুলি কয়, সেইটো বস্তু আমি ইয়াতে ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। যেনে কেতিয়াবা যদি আমাৰ সেই এক্সিডেণ্ট হ'লে আমাৰ মাথাত যে কিবা ব্লাড জমা হয় বুলি কয় নহয়, সেইটো হেমৰেজ বুলি কওঁ আমি বেছিকেলি। সেই বস্তুটো যেতিয়া নিউৰ' চাৰ্জাৰী ট্ৰিটমেণ্টটো ইয়াতে হয়, সেইটো আমি ব্যৱস্থা কৰিম বুলি ভাবি আছোঁ। যেতিয়া আমাৰ ইনডোৰ ট্ৰিটমেণ্ট মানে অন্তঃবিভাগবিলাক যেতিয়া ষ্টাৰ্ট হ'ব, আমি সেইটো কৰিম। আমি অতি সোনকালে সেইটো আৰম্ভ কৰিম। লগতে ইয়াতে আমি এটা উন্নত মানদণ্ডৰ চিটি স্কেনৰ ব্যৱস্থা কৰিছোঁ। এই চিটি স্কেনটো আমাৰ উইদিনে 1 মাহৰ ভিতৰত ইনষ্টল হৈ যাব। আৰু সেইটো গুৱাহাটীত ডাঙৰ হস্পিটেল যেনেকুৱা চিটি স্কেন আছে, সেই একেধৰণৰ চিটি স্কেনে হয়। এইটো চিমেন্স কোম্পানীৰ লগত আমি কথা পাতি আছোঁ, এইটো চাগে হৈ যাব সোনকালে। তো আমি আশা কৰিছোঁ কি যে এই বস্তুখিনি এই সুবিধাখিনি আমাৰ হাজো ৰাইজৰ কাৰণে বহুত সুবিধা হ'ব। বিকজ আমাৰ বৰপেটাৰ পৰা গুৱাহাটীলৈকে এই ৰাস্তাটোত ক্ৰিটিকেল কেয়াৰ বা যিটো আমি জৰুৰীকালীন সেৱাৰ কথা কোৱা, সেইটো ব্যৱস্থা ইয়াতে নাই। গতিকে আমি ভাবিছোঁ এইটো যদি আমি কৰিব পাৰোঁ, আমি বহুত মানুহক সেৱা দিব পাৰিম। প্লাছ লগতে মানুহখিনি মানে আপোনাৰ বহুত মানুহ কি হয় 3 ঘণ্টাৰ ভিতৰত গুৱাহাটী বৰপেটাৰ পৰা আহি থাকোঁতে গুৱাহাটী গৈ নাপায়। চ' মানে ৰাস্তাতে কেতিয়াবা ঢুকাই যায়। চ' সেইখিনি বস্তু আমি এটলিষ্ট মানুহখিনিক বচাব পাৰিম বুলি আশা এটা ভাবিছোঁ। চ' আমি ভাবিছোঁ যে আপোনালোকে যদি সদায় এই সুবিধাটো বা আমাক আপোনালোকে অলপ যদি প্ৰচাৰ মাধ্যমৰ থ্ৰুদি যদি গোটেই ৰাইজবাসীক জনায়, তেতিয়াহ'লে ৰাইজেও উপকৃত হ'ব আৰু লগতে আমিও সেই সেৱাটো দিবৰ কাৰণে আমাৰ কাৰণে সুবিধা হ'ব। ধন্যবাদ। হাজোবাসী ৰাইজক নমস্কাৰ জনাই মই কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে আজি যিটো বিনামূলীয়া আমাৰ স্বাস্থ্যকেন্দ্ৰ স্বাস্থ্য শিবিৰ আমি আৰম্ভ কৰিছিলোঁ, সেইমতে আমি 200মান মানুহ ইতিমধ্যে চোৱা হৈ গ'ল আৰু তথাপিও আৰু 4খন মানুহ ৰেডি হৈ আছে ইতিমধ্যে। আমাৰ এটাই আশা আছিল যে হাজোৰ অঞ্চলত উন্নত মানৰ চিকিৎসা বৰ্তমান নাই বা হোৱা নাই। আমি কেইজনমান ডক্টৰৰ সহযোগিতাৰ লগ হৈ সেই অনুষ্ঠানটো ইয়াতে আৰম্ভ কৰিব খুজিছোঁ হাজো বিষ্ণুপুৰ নতুন বজাৰ, য'ত আমি বহু দিনৰ পৰা এটা আশা পৰিকল্পনা কৰি আজি চেষ্টা কৰিছোঁ। আজি প্ৰথম আৰম্ভণি কৰিছোঁ, য'ত আমি বিনামূলীয়া শিবিৰ হিচাপে আৰম্ভ কৰিছোঁ। এইটো কৰাৰ বিনিময়ত আমাৰ হাজোবাসীৰো সুবিধা হ'ব, প্লাছ যিখিনি মানুহ গুৱাহাটী যাব নোৱাৰে গোটেই হাজোতে সুবিধাখিনি পাব। কালিলৈকে যিখিনি মানুহ চিকিৎসাৰ কাৰণে চেন্নাই যাব লগা আছে, পাটনা যাব লগা আছে, সেইখিনিও আমি ব্যৱস্থা কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ, যিখিনি আমি লাহে লাহে কৰিম বুলি ভাবি আছোঁ। কিন্তু ইতিমধ্যে আমি যোগাযোগ চলাইছোঁ, পাটনাৰ লগতো চলাইছোঁ, চেন্নাইৰ লগতো চলাই আহিছোঁ। এই সুবিধাখিনি কৰি দিব পালে হাজোত যে এটা ভাল অনুষ্ঠান হৈ যাব বা ৰাইজৰ সুবিধাৰ্থে এইখিনি কাম কৰিম বুলি চেষ্টা কৰি আছোঁ। ৰাইজৰ সুবিধাৰ্থে এইখিনি কৰিব পাৰিলে মই নিজে আনন্দিত হ'ম আৰু ৰাইজৰ সেৱা কৰাৰ কাৰণে মোৰ বহুত আশা আছিল। এইখিনি কৰিব পাৰিলে মই ভগৱানৰ ওপৰত প্ৰাৰ্থনা জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।